Hello everyone. বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা DME গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ GK কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো। তো আপোনালোকে এই প্ৰশ্নকেইটাৰ ভিতৰত কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেণ্টত জনাই দিব। তো বলক দেৰি নকৰো প্ৰশ্নকেইটা আলোচনা কৰো। প্ৰথম প্ৰশ্নটো হৈছে In which year was the Harappan civilization discovered? হৰপ্পা সভ্যতা কিমান চনত আৱিষ্কৃত হৈছিল? ইয়াৰে শুদ্ধটো অপচন এ 1921ত 1921 চনত দয়াৰাম সাহনীয়ে হৰপ্পা খনন কৰিছিল আৰু তেতিয়া আৱিষ্কাৰ হৈছিল। নেক্সট কোৱেশ্যনটো হৈছে What were the houses made of in the Indus Valley civilization? হিন্দু উপত্যকা সভ্যতাৰ ঘৰবোৰ কিহেৰে বনাইছিল? শুদ্ধটো অপচন এ ব্ৰিক্স অৰ্থাৎ পুৰা মাটিৰ ইটাৰে হিন্দু সভ্যতাৰ ঘৰবোৰ নিৰ্মাণ কৰিছিল। নেক্সট কোৱেশ্যনটো হৈছে Which state is not covered under the jurisdiction of Guwahati High Court? কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয়? ইয়াৰে শুদ্ধটো অপচন ডি ত্ৰিপুৰা। ত্ৰিপুৰাখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়। নেক্সট কোৱেশ্যনটো হৈছে The Assam Medical College was formerly known as অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনা গৈছিল? শুদ্ধটো অপচন এ বেৰি হোৱাইট মেডিকেল স্কুল। তো অসম চিকিৎসা মহাবিদ্যালয়খনক প্ৰথমতে বেৰি হোৱাইট মেডিকেল স্কুল নামেৰে জনা গৈছিল। নেক্সট কোৱেশ্যনটো হৈছে Who was the first Assamese to climb Mount Everest? অৰ্থাৎ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? বন্ধুসকল ইয়াৰে শুদ্ধটো অপচন বি তৰুণ শইকীয়া। তো তৰুণ শইকীয়া 2013 চনৰ 18 মেত মাউণ্ট এভাৰেষ্টৰ শিখৰত উপস্থিত হৈছিল। তো তাৰিখটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব 2013 চনৰ আৰু তাৰিখটো আছিল 18 মে 2013 চনৰ 18 মে তাৰিখে তৰুণ শইকীয়াই মাউণ্ট এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিছিল। নেক্সট কোৱেশ্যন How many times did Muhammad Ghaznavi attack India? মুহাম্মদ গাজনবীয়ে ভাৰতত কিমানবাৰ আক্ৰমণ কৰিছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰে শুদ্ধটো অপচন সি 17। তো 17 বাৰ মুহাম্মদ গাজনবীয়ে ভাৰতত আক্ৰমণ কৰিছিল। তো মুহাম্মদ গাজনবীয়ে হুন লুণ্ঠন কৰিবলৈ 1025 খ্ৰীষ্টত সোমনাথ মন্দিৰত শেষ আক্ৰমণ চলাইছিল। নেক্সট কোৱেশ্যনটো হৈছে Who declared himself Khalifa? কোনে নিজকে খালিফা বুলি ঘোষণা কৰিছিল? শুদ্ধটো অপচন ডি মুবাৰক শাহ খিলজিয়ে। মুবাৰক শাহ খিলজিয়ে তেওঁ মুবাৰক খান নামেৰেও জনা যায় আৰু তেওঁৱে নিজকে খালিফা বুলি ঘোষণা কৰিছিল। নেক্সট কোৱেশ্যন Who is called চৈতন্য অফ আসাম? অসমৰ চৈতন্য বুলি কাক কোৱা হয়? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপচন এ শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱক অসমৰ চৈতন্য বুলি কোৱা হয়। নেক্সট কুৱেশ্যন What was the real name of গৌতম বুদ্ধ? গৌতম বুদ্ধৰ প্ৰকৃত নাম কি আছিল? ইয়াৰে শুদ্ধটো অপচন এ সিদ্ধাৰ্থ। গৌতম বুদ্ধৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ। নেক্সট কুৱেশ্যনটো হৈছে দাণ্ডিয়া ইজ এ ফেমাছ ডান্স অফ হুইচ ষ্টেট? দাণ্ডিয়া কোন ৰাজ্যৰ বিখ্যাত নৃত্য? তো বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপচন এ গুজৰাট। দাণ্ডিয়া হৈছে গুজৰাট ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য। আৰু ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। আপোনালোকৰ 9 মাৰ্চত অনুষ্ঠিত হ'ব লগা নন টেকনিক্যাল এক্সামৰ বাবে আমি কিছুমান ইম্পৰ্টেণ্ট PDF নোটছ বনাইছো। তো সেই PDF নোটছখিনি যদি এতিয়াৰ পৰা আপোনালোকে ভালকৈ পঢ়ি থাকে বহুতো কুৱেশ্যন তাৰ পৰা কমন পৰিব। আমাৰ 12 তাৰিখে যিটো এক্সাম হৈ গৈছিলে টেকনিক্যাল এক্সামৰ তাত বহুতো কুৱেশ্যন 50 ৰ পৰা 60% কুৱেশ্যন এই নোটছবিলাকৰ পৰা কমন পৰিছে আৰু ইউটিউব ভিডিঅ'বিলাকৰ পৰা কমন পৰিছে। তো মাত্ৰ 49 টকা পে' কৰিলে এই গোটেইখিনি নোটছ আপোনালোকে পাই যাবগৈ। 16টামান PDF আপোনালোকক পঠাই দিম। তো ভাবি চাওক মাত্ৰ 49 টকাত বা 50 টকাতে আপোনালোকে ইমানগাল নোটছ পাই যাব আৰু এতিয়াৰ পৰা ভালকৈ পঢ়ি থাকিব পাৰিব। তো যদি প্ৰয়োজন হয় স্ক্ৰীনত এটা নাম্বাৰ থাকিব, সেই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰি মাত্ৰ 49 টকা পে' কৰি দিলে আমি গোটেইখিনি নোটছ আপোনালোকক দি দিম। ঠিক আছে। তো বলক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। হুইচ প্লেয়াৰ ইজ ন'ন এজ টাৰ্বিনেটৰ? টাৰ্বিনেটৰ নামেৰে কোনজন খেলুৱৈ জনা যায়? বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন চি হৰভজন সিং। হৰভজন সিঙক অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে এই ডাক নামটো দিছিল অৰ্থাৎ টাৰ্বিনেটৰ ডাক নামটো দিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ এ লেণ্ড অফ 5 ৰিভাৰ্ছ? ভাৰতৰ কোনখন ৰাজ্যক পঞ্চ নদীৰ ভূমি হিচাপে জনা যায়? তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি পাঞ্জাৱ। পাঞ্জাৱ ৰাজ্যখনক পঞ্চ নদীৰ ভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে
Which of the following types of noble gas is used for unconsciousness? অচেতন অৱস্থাৰ বাবে তলৰ কোনবিধ নোবেল গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধটো অপচন এ জেনন। অচেতন অৱস্থাৰ বাবে জেনন নামৰ এবিধ নোবেল গেছ ব্যৱহাৰ কৰা হয়। নেক্সট কোৱেশ্চনটো হৈছে which part of the body does myopia affect? myopia শৰীৰৰ কোনটো অংগত প্ৰভাৱ পেলায়? শুদ্ধটো অপচন বি আইজ অৰ্থাৎ চকু অংশটোক মায়োপিয়াই প্ৰভাৱ পেলায়। নেক্সট প্ৰশ্নটো হৈছে which acid is found in ant sting অৰ্থাৎ পৰুৱাৰ কামোৰত কোনটো এচিড পোৱা যায়? বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন সি মিথাইনিক এচিড। তো ইয়াক ফৰ্মিক এচিড বুলি কোৱা হয়। তো ফৰ্মিক এচিড বুলি আহিব পাৰিব মিথাইনিক এচিড। তো পৰুৱাৰ সময়ত এই এচিডবিধ পোৱা যায়। নেক্সট কোৱেশ্চনটো হৈছে which state is known as India's spice garden? কোনখন ৰাজ্য ভাৰতৰ মছলা উদ্যান বুলি জনা যায়? বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ কেৰালা। কেৰালা ৰাজ্যখনক ভাৰতৰ মছলা উদ্যান বুলি জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে on which river bank is Goa located? গোৱা কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধটো অপচন বি মাণ্ডুবি। গোৱা চহৰখন মাণ্ডুবি নদীৰ পাৰত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে in which year did India win its first Olympic gold medal in hockey? ভাৰতে কিমান চনত অলিম্পিকত হকি খেলত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰিছিল? শুদ্ধটো অপচন বি 1928 অৰ্থাৎ 1928 চনত আমষ্টাৰডামত অলিম্পিকৰ নেদাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় হকি দলে স্বৰ্ণ পদক লাভ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে which wildlife sanctuary in India was declared the first national park? ভাৰতৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল? ইয়াৰ শুদ্ধটো অপচন ডি জিম কৰবেট নেশ্যনেল পাৰ্ক। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন 1936 চনত মানে এইখনক 1936 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। 1936 জিম কৰবেটক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। আৰু এই যিখন ৰাষ্ট্ৰীয় উদ্যান আছে এইখন উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে which agreement signed at the end of India-Pakistan War of 1971? 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ শেষত কোনখন চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰে শুদ্ধটো অপচন এ চিমলা এগ্ৰিমেণ্ট অৰ্থাৎ চিমলা চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে which dynasty built the Golconda Fort in the 13th century? অৰ্থাৎ গোলকোণ্ডা দুৰ্গ ত্ৰয়োদশ শতিকাত কোন বংশই নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধটো অপচন এ কাকতীয়া বংশই বা কাকতীয়া ডাইনেষ্টিয়ে গোলকোণ্ডা দুৰ্গটো নিৰ্মাণ কৰিছিল। আৰু এই দুৰ্গটো হায়দৰাবাদত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ইকনমি ইন ইণ্ডিয়া? ভাৰতত কি অৰ্থনীতি বিৰাজমান? অপচন কেইটা ভালদৰে পঢ়ি চাব। তো ইয়াৰে শুদ্ধটো অপচন সি মিক্সড ইকনমি অৰ্থাৎ মিশ্ৰিত অৰ্থনীতি বিৰাজমান। নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য এনিমেল অন দ্য ইনচিগনিয়া অফ দ্য RBI? অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম কি হয়? তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি টাইগাৰ। তো ভাৰতীয় ৰিজাৰ্ভ বেংক যিটো RBI বুলি কয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তাৰ প্ৰতীক চিহ্নত বা লোগোটোত যিটো এনিমেল থাকে জন্তু থাকে সেইটো হৈছে বাঘ। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ এ বাজেট? চাওক হোৱাট ইজ এ বাজেট মানে বাজেট কি হয়? ইয়াৰ শুদ্ধটো অপচন বি এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট। তো বাজেটটো হৈছে এটা বাৰ্ষিক বিত্তীয় বিবৃতি। নেক্সট কোৱেশ্চনটো হৈছে which new country was created after the Indo-Pak War in 1971? 1971 চনত সংঘটিত ভাৰত পাকিস্তান যুদ্ধৰ পাছত কোনখন নতুন দেশ গঠিত হৈছিল? তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি বাংলাদেশ। ভাৰত পাকিস্তান যুদ্ধৰ পিছত বাংলাদেশখন গঠিত হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ অফ এ হাই কোৰ্ট জাজ ইন ইণ্ডিয়া? ভাৰতৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? ইয়াৰ শুদ্ধটো অপচন ডি 62 years অৰ্থাৎ 62 বছৰ বয়সত আমাৰ ভাৰতৰ হাই কোৰ্টৰ যিজন জাজ আছে এজনে অৱসৰ লয় ৰিটায়াৰ হয়। নেক্সট কোৱেশ্চনটো হৈছে which river in China is noted for extreme water pollution? চীনৰ কোনখন নদী অত্যাধিক প্ৰদূষণৰ বাবে জনা যায়? বন্ধুসকল ইয়াৰে শুদ্ধটো হ'ব অপচন এ
ইয়াংছে নদী ইয়াংছে যেটো ৰিভাৰ আছে এটো চীনৰ অত্যাধিক প্ৰদূষণৰ বাবে জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which is the largest country of South America দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশখনৰ নাম কি তোমনগল ইয়াৰে শুদ্ধৰটো অপচন এ ব্ৰাজিল দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশখন হৈছে ব্ৰাজিল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে what is the capital of Haryana হাৰিয়ানাৰ ৰাজধানীখনৰ নাম কি তোমনগল ইয়াৰ শুদ্ধৰটো অপচন সি চণ্ডীগড় হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড় তোমনগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ